খটখটিত বৃহৎ পৰিমাণৰ কানিসহ আটক দুজন শনিবাৰে পুৱা 6:10 আৰক্ষীয়ে নিয়মীয়া নাকা তালাচীত বোকাজান মহকুমাৰ খটখটিৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত কানিসহ 2 সৰ্বাকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী প্ৰাপ্ত খবৰ অনুসৰি খটখটি SBI বেংকৰ সন্মুখৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত ডিমাপুৰৰ পৰা বোকাজান অভিমুখে আহি থকা বগা ৰঙৰ CS4L0888 ফৰ্চুনাৰ বাহনত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে কানিখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে আৰক্ষীয়ে বাহনখনত তালাচী চলাই বাহনখনৰ স্পেয়াৰ চকাৰ পৰা 11টা পেকেটত মেৰিয়াই অনা 10 কেজি 937 গ্ৰাম কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাছত কানিখিনি ডিডি কিটৰ জৰিয়তে পৰীক্ষা কৰাত কানি বুলি নিশ্চিত কৰা হয় আৰু এই সন্দৰ্ভত আৰক্ষীয়ে পঞ্জাৱ অমৃতসৰ দলজিত সিং আৰু হৰজিত সিঙক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে খটখটিৰ পৰা মইনুল হুছেইন উঝাৰ ৰিপৰ্ট পাব্লিক টিভি অসম